নমস্কাৰ মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি কথা পাতিম অসম পুলিচৰ ABUB কিমান কাট অফ যাব পাৰে তিনিচুকীয়া আৰু ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ, লগতে সিভিল ডিফেন্সত কিমান কাট অফ যাব পাৰে আমি তাৰ বিষয়ে আজি অলপ কথা পাতিম। সিভিল ডিফেন্সৰ আৰু স্পৰ্ট কোটাৰ কিমান কাট অফ যাব পাৰে, অল আসাম স্পৰ্ট কোটা NCC থকাবিলাকৰ ৰিজাৰ্ভেশ্যন আছিলে 1%, কিমান কাট অফ যাব পাৰে তাৰ বিষয়ে কথা পাতিম আমি আজি অলপ। বলক তেতিয়াহ'লে ভিডিঅ'টো আজি আমি আৰম্ভ। আমাৰ অসম পুলিচৰ সিভিল ডিফেন্সৰ গ্ৰেড 3 OBC কাট অফ গৈছিলে 60.34, ফিমেলৰ আছিলে 53.41। তাৰপিছত আমাৰ কনষ্টেবল গ্ৰেড 3 এক্সট্ৰা মাৰ্ক আছিলে NCC C চাৰ্টিফিকেটত 5 নম্বৰ, B চাৰ্টিফিকেটত 3 নম্বৰ, A চাৰ্টিফিকেটত কোনো নাম্বাৰ নাই। আপোনালোকে জানে যে NCC কৰা ল'ৰা ছোৱালী আমাৰ অসমত যিমান ল'ৰা ছোৱালীয়ে ৰিটেন দিব পাইছে আৰু ৰিটেনত পাছ কৰি ভাইভা দিব পালে, সিহঁতৰ 30% ল'ৰা ছোৱালী NCC চাৰ্টিফিকেট আছে। A চাৰ্টিফিকেট হওক, B চাৰ্টিফিকেট হওক, C চাৰ্টিফিকেট। যিমানে সিভিল ডিফেন্স চাৰ্টিফিকেট এক্সাম দিছে সিহঁতৰ 30% ল'ৰা ছোৱালী B চাৰ্টিফিকেট আৰু C চাৰ্টিফিকেট আছে। গতিকে আপোনালোকে গম পাইছে যে ভাইভা প্লাছ NCC প্লাছ কৰাৰ পিছতহে কাট অফটো যাব। গতিকে বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই অসম পুলিচৰ বিষয়ে কেইখনমান ডিষ্ট্ৰিক্টৰ পোল শ্বেয়াৰ কৰিছোঁ ABUB, লগতে সিভিল ডিফেন্সৰ কৈছোঁ। প্ৰথমে আহিছোঁ আমি সিভিল ডিফেন্সৰ। সিভিল ডিফেন্সৰ কাট অফ কোনো ডিষ্ট্ৰিক্ট ৱাইজ নাযায়, অল আসাম যাব, আপোনালোকে গম পায়। কনষ্টেবল গ্ৰেড 3 UR কেটেগৰীৰ কাট অফ গৈছিলে 63.94। গতিকে গম পায় যে আপোনাৰ মই প্লাছ কৰিছোঁ ইয়াত ভাইভাৰ কাৰণে 3 নম্বৰ মেক্সিমাম ল'ৰা ছোৱালীয়ে 50% ল'ৰা ছোৱালীয়ে 3 নম্বৰ পাব, তাতকৈ ওপৰত পাব কম, তথাপি কম নাপায়। সেইকাৰণে মই 3 নম্বৰটো ধৰি লৈছোঁ, 3 নম্বৰটো প্লাছ কৰিছোঁ। তাৰপিছত NCC C চাৰ্টিফিকেটখন প্লাছ কৰা নাই, B চাৰ্টিফিকেট কৰিছোঁ। ইয়াত 30% ল'ৰা ছোৱালী B চাৰ্টিফিকেট থাকিবই, B C চাৰ্টিফিকেট আছে, গতিকে 3 নম্বৰটো প্লাছ কৰিছোঁ। গতিকে মই 63 টো এতিয়া 69.94। আপোনালোকে এইটো চেক কৰি লওক, আপোনালোকৰ স্ক্ৰীনত দেখাই দিছোঁ কিমান কাট অফ যাব পাৰে। ফিমেলৰ গৈছিল কাট অফটো UR কেটেগৰী 58.36। আপোনালোকে দেখিছে 58.36 গৈছিলে কাট অফ, 58.36। ফাইনেল কাট অফ মই মোৰ অনুমান কৰিছোঁ 64.36। ইমানটো ওচৰা ওচৰিকৈ যাব, 1-2 প্লাছ মাইনাছ হ'ব পাৰে, আপোনালোকে চেক কৰি ল'ব। NCC চাৰ্টিফিকেট প্লাছ কৰিছোঁ, ইয়াত এক্সট্ৰা নাম্বাৰ আছে যিহেতু। OBC কাট অফ গৈছিলে 60.34। OBC কাট অফ মই এনালাইজ কৰি উলিয়াইছোঁ 66.34। আপোনালোকে নিজে চেক কৰি লওক কিমান নম্বৰ যাব পাৰে আৰু আপোনাৰ কিমান নম্বৰ আছে সিভিল ডিফেন্সত আৰু NCC কোনখন চাৰ্টিফিকেট আছে আপোনাৰ লগত জনাব। ফিমেলৰ গৈছিল 53.41 OBC কোটাৰ, ইয়াৰ মই কাট অফটো বনাইছোঁ 59.41। আপোনালোকে দেখিলেই সিভিল ডিফেন্সৰ কিমান কাট অফ যাব পাৰে আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰি দিলোঁ। ST STP আপোনালোকে নিজে উলিয়াই ল'ব কিমান কাট অফ যাব পাৰে। সিভিল ডিফেন্সৰ কাট অফটো মই আপোনাৰ মাজত শ্বেয়াৰ কৰিলোঁ, আপোনালোকে নিজে চেক কৰি ল'ব। ST STP তাৰপিছত আছে আপোনাৰ T টাইপ আছিলে, সেইখিনি আপোনালোকে চেক কৰি ল'ব কিমান পাৰে। কিন্তু T টাইপৰ ছোৱালী কাট অফটো কম যাব পাৰে, কিন্তু সিহঁতৰ C চাৰ্টিফিকেট ইমান নাই, গতিকে কাট অফটো কম যাব পাৰে, আপোনালোকে নিজে এনালাইজ কৰি উলিয়াই ল'ব। এতিয়া আহিছোঁ আমি আসাম পুলিচ AB স্পৰ্ট কোটাৰ বিষয়ে কথা পাতিবলৈ। স্পৰ্ট কোটাত কাট অফ গৈছিলে আমাৰ NCC আৰু স্পৰ্ট কোটা নেশ্যনেল চাৰ্টিফিকেট লৈছিলে যিহেতু, স্পৰ্ট কোটাত গৈছিলে 115.60, 115.60 কাট অফ গৈছিলে স্পৰ্ট কোটাত। স্পৰ্ট কোটাত অল আসামত কাট অফ যাব পাৰে 118.60 যাব পাৰে। আপোনালোকে নিজে এনালাইজ কৰি উলিয়াব, ইয়াত কোনো এক্সট্ৰা নম্বৰ নাই, আপোনালোকে নিজে চেক কৰি ল'ব। স্পৰ্ট কোটাৰ বিষয়ে মই আপোনালোককো কৈ দিছোঁ, AB কোনো এক্সট্ৰা নম্বৰ নাই, গতিকে আপোনালোকে নিজে গম পায় যে স্পৰ্ট কোটাৰ কাট অফটো 100% কৈছোঁ মই
118তকৈ ওপৰত নাযায় 118 60 119 চুব পাৰে 118 60 118 60তকৈ ওপৰত নাযায় কাৰণ স্পৰ্ট কোটাৰ ল'ৰা ছোৱালী বহুত কম আছে বেলেগ কেটেগৰীৰ ল'ৰা ছোৱালীবিলাক এতিয়া OBC ডিস্ট্ৰিক্ট ওয়াইজ কাটঅফটো ধৰিব গ'লে OBC কোটাত যদি 115 গৈছিলে কিন্তু তাত 120 মানো যাব পাৰে কাৰণ তাত UR কেটেগৰীৰ ল'ৰাবিলাক আহি যাব পাৰে কিন্তু ইয়াত কোনো UR কেটেগৰী নাই OBC কেটেগৰী নাই ইয়াত কোনো কেটেগৰী নাই ইয়াতকে ওপৰৰ ল'ৰা ছোৱালী নাই আৰু স্পৰ্ট কোটাৰ কাটঅফটো হাই গৈছিল ফিজিকেলৰ ৰিটেনত গতিকে কম গ'ল মানে বেছি যোনবিলাকৰ ফিজিকেল ভাল আছিল সেইবিলাকে স্পৰ্ট কোটাত সিলেক্ট হৈছিল সেইকাৰণে পঢ়াত ইমান ভাল নহয় বুলি মানে মই স্পৰ্ট কোটাত পাইছো গতিকে মই হেনেকে কৈছো স্পৰ্ট কোটাত অলপ কাটঅফটো কম যাব পাৰে আপোনালোকে নিজে চেক কৰি ল'ব ইউবি কেটেগৰী স্পৰ্ট কোটাত আছিল 62.76 ইউবি কেটেগৰীত কিন্তু এক্সট্ৰা মাৰ্ক আছে ইয়াত কাটঅফটো অলপ হাই যাব ইয়াত মই ইউবি কেটেগৰীত কাটঅফটো কৈছো 67.76 স্পৰ্ট কোটাত 67.76 যাব পাৰে কাৰণ ইয়াত এক্সট্ৰা নম্বৰ আছে ম্যাক্সিমাম ল'ৰা ছোৱালী হাই সেকেন্ডাৰী সেকেন্ড ডিভিজন যোৱা দেখা যায় 50% ল'ৰা ছোৱালী ইয়াত যিমান ৰিটেন দিব আহিছিলে ভাইবা দিব আহিছে 50% ল'ৰা ছোৱালীৰ তো সেকেন্ড ডিভিজন আছে গতিকে ইয়াত এক্সট্ৰা নম্বৰ লাগিব আৰু এক্সট্ৰা নম্বৰ মই ধৰিছো 2 নম্বৰ ধৰিছো বেছি না ধৰা তাৰ পিছত ভাইবা নম্বৰ ধৰিছো 3 নম্বৰ 5 নম্বৰ ধৰিছো 5 নম্বৰ ধৰিলে 62 to 67 হৈ যাব 67.76 যাব পাৰে আপোনালোকে নিজে চেক কৰি ল'ব স্পৰ্ট কোটা কিমান কাটঅফ যাব পাৰে স্পৰ্ট কোটা এনসিসি 1% ৰিজাৰ্ভেশন আছে ইয়াত কোনো বেলেগ ল'ৰা ছোৱালী নাহে গতিকে ইয়াত কাটঅফটো ডিস্ট্ৰিক্ট কাটঅফতকৈ কম যাব আপোনালোকে নিজে গম পালে এতিয়া আমি আহিছো এবি কাটঅফ কিমান যাব পাৰে এবি কাটঅফ ইয়াত এবি মই তিনচুকীয়া ডিস্ট্ৰিক্ট আৰু ডিব্ৰুগড় ডিস্ট্ৰিক্ট দুখন ডিস্ট্ৰিক্ট লৈ আহিছো কিমান কাটঅফ গৈছিলে আপোনালোকে নিজে চাই লওক ৰিটেন দিয়াৰ পিছত কাটঅফ কিমান গৈছিলে আপোনালোকে নিজে চেক কৰি ল'ব UR মেল গৈছিলে তিনচুকীয়া ডিস্ট্ৰিক্টৰ 119 ফিমেল গৈছিলে 113 OBC মেল গৈছিলে 117 ফিমেল গৈছিলে 111 ডিব্ৰুগড় 118 গৈছিল ফিমেলৰ 113 গৈছিল UR কেটেগৰী OBC কেটেগৰী 116 গৈছিল ফিমেলৰ গৈছিল 108 এতিয়া আমি কিমান কাটঅফ যাব পাৰে তাৰ বিষয়ে কথা পাতিম এতিয়া মই অনুমান কৰি উলিয়াইছো যে কাটঅফটো কিমান যাব পাৰে তিনচুকীয়া ডিস্ট্ৰিক্টৰ 122 যাব পাৰে UR কেটেগৰী 122 যাব পাৰে ইয়াত গৈছিল 119 গৈছিল ইয়াত কোনো এবিত কোনো এক্সট্ৰা নম্বৰ নাই আপোনালোকে গম পায় গতিকে মই 3 নম্বৰ প্লাস কৰিছো ভাইবাত 50% ল'ৰা ছোৱালী 3 নম্বৰ পাব তাতকৈ ওপৰ পাব তথাপিও কম নাপায় কিন্তু তিনচুকীয়া ডিস্ট্ৰিক্টৰ যোনবিলাক ল'ৰা ছোৱালীয়ে 122 পাব সিহঁতৰ কিন্তু 100% চাকৰি আছে কাৰণ মই এইটো ডিস্ট্ৰিক্ট কোটাৰহে কাটঅফটো কৈছো থানা ওয়াইজৰ কাটঅফ কোৱা নাই তিনচুকীয়া ডিস্ট্ৰিক্টৰ মেইনলি ইফেক্ট এৰিয়া পৰিছে তিনচুকীয়া আৰু ডিব্ৰুগড় দুইখন ডিস্ট্ৰিক্টে মেইনলি ইফেক্ট এৰিয়া পৰিছে আপুনি ইয়াত মই দেখুৱা মতে আপুনি কাটঅফটো চেক কৰি লওক মই ইয়াত দেখুৱা মতে 100% কৈছো মই ইয়াতকে কাটঅফ কম যাব ইয়াতকৈ বেছি নাযায় তিনচুকীয়া ডিস্ট্ৰিক্ট আপুনি থানা ওয়াইজত হলো চাকৰিটো পাবলৈ সক্ষম হ'ব ইমানটো নম্বৰ যদি উলিয়াই থৈছে মই কিমান নম্বৰ পালে মানে চাকৰি পাব তাৰ বিষয়ে ইয়াত উলিয়াই থৈছো আপুনি চেক কৰি লওক 122 UR মেল তিনচুকীয়া ডিস্ট্ৰিক্টৰ ফিমেলৰ 116 তিনচুকীয়া ডিস্ট্ৰিক্ট OBC মেল 120 ফিমেলৰ 114 যাব পাৰে ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ UR কেটেগৰী 121 যাব পাৰে UR কেটেগৰী ফিমেলৰ 116 যাব পাৰে OBC 119 যাব পাৰে ডিস্ট্ৰিক্ট কোটা কৈছো মই ফিমেলৰ 111 যাব পাৰে মই এইটো ডিস্ট্ৰিক্ট কোটাহে কৈছো বাৰে বাৰে কৈছো ডিস্ট্ৰিক্ট কোটা এইটো OBC কোটাটো কৈছো মই আৰু UR কেটেগৰী কোনো ডিস্ট্ৰিক্ট কোটা থানা ওয়াইজৰ কোটা কোৱা নাই আপোনালোকে নিজে গম পায় আমাৰ থানা ওয়াইজত নাম অহা বিলাকে ইমান হাই কাটঅফ নাযায় বুলি ক'ব মই গম পাইছো
কাৰণ থানা ৱাইজত নাম্বাৰ পোৱাবিলাকে অলপ কম পাইছে। ইয়াত 114 পৰা কাট অফ মাৰিছিলে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ 113 মাৰিছিলে, বহুত কম কাট অফ মাৰিছিলে। 122টো চুব নোৱাৰিম, এক্সট্ৰা নম্বৰ নাই বুলি ভাবি আছে, কিন্তু তেওঁলোকে চিন্তা কৰিব নালাগে। মইতো OBC কোটাটোৱে কৈছোঁ, ডিষ্ট্ৰিক্ট কোটা। ইয়াত 100% কৈছোঁ, ইয়াতকৈ কাট অফ কম যাব, কাৰণ মেলেৰ এৰিয়া থানা কাট অফ লিষ্ট মাৰিব। মই ডিষ্ট্ৰিক্টৰ কাট অফ বিষয়েহে কৈছোঁ, আপোনালোকে নিজে চেক কৰি ল'ব। তাৰপিছত আহিলোঁ আমি ইউ বি কেটেগৰী কিমান কাট অফ মাৰিছিলে আপুনি চাই লওক। 2024-23 চনত এপ্লাই কৰা 25-26ৰ যোনটো আছে তাত আছে, এইটো তিনিচুকীয়া ডিষ্ট্ৰিক্টত মাৰিছিলে 66। UR কেটেগৰী UBত মাৰিছিলে, UR কেটেগৰী 61.94, OBC কোটাত 65.18 মাৰিছিলে, ফিমেলৰ মাৰিছিলে 60.60, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ 65। আপোনালোকে নিজে চেক কৰি লওক কিমান কাট অফ যাব পাৰে, তাৰ বিষয়ে মই ইয়াত উলিয়াই থৈছোঁ, আপোনালোকে চেক কৰিব পাৰে কিমান কাট অফ যাব পাৰে আমাৰ UB কেটেগৰী। মই মই যোনটো শ্বেয়াৰ কৰিছোঁ এইটো এক্সট্ৰা মাৰ্ক কিন্তু এড কৰা নাই, যোনটো মই শ্বেয়াৰ কৰিছোঁ এতিয়ালৈকে। আপোনালোকে চেক কৰি ল'ব। এইটো কিন্তু ভাইবা, এইখন যোনখন মই শ্বেয়াৰ কৰিছোঁ এইখন ভাইবা প্লাছ কৰিছোঁ। এক্সট্ৰা মাৰ্ক মই কোনো ডিব্ৰুগড় আৰু তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ এক্সট্ৰা মাৰ্ক এড কৰা নাই। ইয়াত কিমান এক্সট্ৰা মাৰ্ক, যিমান ল'ৰা ছোৱালীয়ে ৰিটেন দিছিলে সিহঁতৰ কিন্তু ছেকেণ্ড ডিভিজন 50% ল'ৰা ছোৱালী আছে। আপোনালোকে গম পায় 50% ল'ৰা ছোৱালীয়ে ছেকেণ্ড ডিভিজন পাইছে। আজিকালি ল'ৰা ছোৱালীবিলাকে ছেকেণ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন আছে, কিন্তু 75% থকা ল'ৰা ছোৱালী বহুত কম দেখা যায়। 75 ল'ৰা ছোৱালীবিলাকে 5 নম্বৰটো ইয়াত বহুত 10%, 5% ল'ৰা ছোৱালীয়ে পাব চাগে, আপোনালোকে নিজে গম পায়। তাৰপিছত এইটো মই ইয়াত এড কৰি দিছোঁ তিনিচুকীয়া ডিষ্ট্ৰিক্টত এক্সট্ৰা নাম্বাৰ +2 দি দিছোঁ, ছেকেণ্ড ডিভিজনৰ বিষয়ে দিছোঁ। আপুনি যদি 71 পাইছে তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ, 71.26, 71 যদি পাইছে আপুনি 100% চাকৰি পাবই। UR কেটেগৰীত পাব, UR কেটেগৰীত নাপালে আপুনি থানা কোটাত হ'লেও চাকৰিটো পাব। আপোনালোকক মই ইয়াত এনালাইজ কৰি মই আপোনালোকক ভিডিঅ'টো দিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আপুনি যদি মোৰ ভিডিঅ'টো শেষলৈ চালে অশেষ ধন্যবাদ থাকিল।